করুত কৃষ্ণ জগত জিত জগত আর করিব দুস্তর আরে জগত সৃষ্টি আমার এই অভিলাষ সৃষ্টি স্থিতি আৰু প্ৰলয় আমি এই হৈছোঁ একমাত্ৰ গৰাকী সৃষ্টিতেই নিলিপ্তৰূপে নিমজ্জিত থাকি সৰ্বদাই সুৰক্ষা দিওঁ আমি দুষ্ট গোপীনাথ। কিন্তু
কিন্তু এই মায়াময় সংসাৰত সকলো প্ৰাণীয়েই স্বাৰ্থপৰ। মায়াত বশৱৰ্তী হৈ কতজনে পাহৰি গৈছে হৰি পূজা, পাহৰি গৈছে মানৱত্ব জ্ঞান। সেইহেতু দুষ্টক দমন আৰু সন্তক পালনৰ বাবে আমি এই যুগে যুগে হওঁ অৱতাৰ। কৃষ্ণয় বাসুদেবায় হরায় পরাত্মনে প্রণত কৃষ্ণায় গোবিন্দ। এইবাৰ জন্ম লৈ দৈৱকীৰ গৰ্ভত সংহাৰ কৰিলোঁ মই দুষ্ট দানৱক, সংহাৰ কৰিলোঁ কৌৰৱক পাণ্ডৱৰ হাতে। কিন্তু তথাপিতো যেন শান্তি হোৱা নাই বিশ্বৰ বুকুত। আনহাতে ভাৰত যুদ্ধত জয়ী হৈ অহংকাৰ কৰিছে মনত পাৰ্থ মহাবীৰে। তেওঁৰেই গৰ্ব খৰ্ব কৰিব লাগিব আমাৰ এই মহাভক্ত মণিপুৰ নিপতি মণিধূসৰ হাতে। পৰাজয় কৰাই বীৰ অৰ্জুনক দেখুৱাম জগতক ধৰ্মৰ মহিমা। আৰু লগে লগে পিতা পুত্ৰৰ হ'ব পৰিচয়। কাৰণ ভকতেহে হৃদি মোৰ জানিবা নিশ্চয়, ভকতজনৰ জানা মইহে হৃদয়। মই বিনা ভকতে নিশ্চিন্তে কিছুৱান, ভকতত বিনে মই নিশ্চিন্ত হোৱা। যাওঁ ধৰ্মৰাজয় হতুৱাই অষ্টমীত মহাযজ্ঞ কৰি আয়োজন। প্ৰথম যজ্ঞ অশ্ব মণিপুৰ নগৰে, লগতে প্ৰথম ভীমাৰ্জুন এই দুই বীৰকো। যাওঁ জগতৰ উদ্ধাৰৰ বাবে, ভক্তৰ কল্যাণৰ বাবে, ভক্তিৰ মহালীলা কৰোঁ আৰম্ভণ।
রাজা অতি ধীর স্থির হেন নর লোকে যদুপতি যদুপতি ধর্মৰাজ মোৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰাগ্ৰহণ যদুপতি ধৰ্মৰাজ সিংহাসন আশা কৰি এই অভগা পান্তৱে জাতি নাশ বংশ নাশ কৰিলো অনেক সেই চিন্তাই মোৰ দিনে নিশাই দহিছে অন্তৰে সেই হেতু যদুপতি অশ্বমেধ মহাযজ্ঞৰে কৰি আৰম্ভণ ভাৰতৰ চৌদিশে মেলি দিলো যজ্ঞৰ তুৰংগ কিন্তু আজি 10 মাহ হ'ল তথাপি যে অশ্বৰ কোনো নাপালো সম্ভেদ যদুপতি তোমাৰ কৃপাতেই আমি জয় হলো এই ভাৰত যুদ্ধ এতিয়াও এই মহাযজ্ঞ কৰি সমাপন ধন্য কৰা এই দাসক তোমাক ধৰ্মৰাজ যদুপতি সেইবাবে নকৰা চিন্তা অলপো বাধাহীনভাৱে মহাযজ্ঞ হ'ব সমাপন হবা তুমি ভাৰতৰ একছত্ৰী ৰাজা যদুপতি ধৰ্মৰাজ শুনি সন্তোষ পালো মই তোমাৰ কথা কিন্তু সন্দেহ মোৰ এতিয়াও জাগিছে প্ৰাণত কোৱা যদুপতি বৰ্তমান বাৰ কোন ৰাজ্যত মোৰ যজ্ঞ অশ্বই কৰিছে প্ৰৱেশ ধৰ্মৰাজ যদুপতি এইবাৰ যজ্ঞ অশ্ব প্ৰৱেশিছে মণিপুৰ ৰাজ্যত যদুপতি এইবাৰ পাৰ্থবীৰ সন্মুখীন হ'ব এক উপযুক্ত বীৰৰ লগত উপযুক্ত বীৰ দাদা উপযুক্ত বীৰ কোন সেই উপযুক্ত বীৰ কিবা নাম তাৰ বব্ৰুবাহন নাম বব্ৰুবাহন ধৰ্মৰাজ বীৰ তেওঁ পৃথিৱীৰ অন্য এক শ্ৰেষ্ঠ ধনুদ্ধৰ যদুপতি হয়তো হ'ব পাৰে এইবাৰ বিঘিনি পাণ্ডৱৰ যদুপতি থাকোঁতে সহায় পাণ্ডৱে নকৰে ভয় কোনো বীৰলৈ তোমাৰ কৃপাতেই প্ৰভু পৰাভূত হ'ব সকলো ধৰ্মৰাজ যদুপতি বিধিৰ বিধান নোৱাৰে খণ্ডাব কোনেও বাৰু ব'লা দাদা খন্তেক যাওঁ আমি অন্তেশপুৰলৈ তাতে গৈ সবিশেষ কৰিম আলোচনা ব'লা যদুপতি
দাদা ব্রিকুদর, ভাই অর্জুন, জ্যেষ্ঠ দাদা ধর্মরাজে অশ্বমেধ মহাযজ্ঞ কৰি আয়োজন পঠিয়ালে সকলোকে অশ্বৰ লগত ভাৰতৰ লক্ষ লক্ষ বীৰৰ ৰাজ্যত যজ্ঞৰ অশ্ব প্ৰৱেশিলে জয়পত্ৰ লৈ নেদেখি জয়ৰ আশা সকলো বীৰেই নিবেদিলে নিস্বাধীনতা পাণ্ডৱৰ চৰণত। কিন্তু কিন্তু কি দাদা? কিন্তু নোৱাৰিলো বুজিব একোকে এবাৰ যজ্ঞৰ অশ্ব কোন ৰাজ্যত কৰিছে প্ৰৱেশ। দাদা, বৰ্তমান যজ্ঞশ্ব প্ৰৱেশিছে মণিপুৰৰ ৰাজ উদ্যানত। জানিব পাৰিছোঁ মণিপুৰ নিপটীয়া যজ্ঞশ্ব কৰিছে বন্ধন। এইবাৰ পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ দাদা। নকুল, অঁ দাদা, নহ'ব সম্ভৱ। ঠিক ক'লা ভাই নকুল, পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ। হাঁহি উঠে শুনিলে এই কথা। ভীমৰ শুনিলে নাম, পাতালৰ বাসুকিৰো হাত ভৰি পেটতে লুকাই। অৰ্জুনৰ শুনিলে নাম, কপি উঠে বজ্ৰ বুকু থৰ থৰ কৰি। তেনেহেন ভীমাৰ্জুন থাকোঁতে লগত পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ। দাদা, মণিধ্বজৰ ভয়ত যদি কোনোজন শস্যকাতৰ তেন্তে বহি থকা শিবিৰত আনন্দ মনেৰে এই বিকুদৰে অকলে গদাৰে মুহাৰি বিনাশিব মণিপুৰী এটি এটি কৰে। ক্ষান্ত হওক খুৰা, ক্ষান্ত হওক। এয়া মাত্ৰ আলোচনাহে, সিদ্ধান্ত নহয়। পৃথিৱীত এনে কাৰ শক্তি আছে যি পাণ্ডৱক বিনাশিব পাৰে? সেয়ে অযথা বিতৰ্ক কৰি কালৈক্যই নকৰিব খুৰা। সঁচা কথা, ভীমাৰ্জুন থাকোঁতে জীৱিত আৰু থাকোঁতে লগত নিজেই অনুশাল। কাৰ সাধ্য আছে পাণ্ডৱক কৰে পৰাজয়? নকবে পৰাণ মোৰ মণিধ্বজৰ ভয়ত। সন্মুখ সমৰত দেখাই ৰণৰ কৌশল, মণিধ্বজৰ নাম মিলাই দিম মই ধূলিৰ লগত। সঁচা কথা দাদা, থাকোঁতে জীৱিত আমি জতা বিৰিগণ কোনে পাৰে পাণ্ডৱক পৰাস্ত কৰিব? সন্মুখ সময়ত দেখা যাব মণিধ্বজৰ বীৰত্ব কিমান। ধন্য ধন্য বীৰগণ, ধন্য অনুশাল। এনেহেন বীৰগণ থাকোঁতে সহায় নকৰে পাৰ্থই ভয় ভ্ৰমৰ ক্ষেত্ৰলৈ। কিন্তু বীৰগণ, কিন্তু কি দাদা? পাৰ্থৰ নাম শুনিলে হয়তো
মনিত্থ যে কৰিব পাৰে যজ্ঞ ৰস্য অৰ্পণ পাণ্ডৱৰ পদকমলত সেইবাবে যুদ্ধ যাত্ৰাৰ নাই প্ৰয়োজন। সঁচা কথা ধনঞ্জয়, তোমাৰ কথাকে ময়ো কৰো সমৰ্থন। বীৰ আমি ক্ষত্ৰিয় সন্তান, বীৰৰ ৰক্ত শিৰাই শিৰাই বৈ কোনো বীৰ কদাপিতো অবিবেচক নহয়। সেইহেতু দিয়া যাওঁ এটি সুযোগ মণিপুৰ নৃপতি আত্মসমৰ্পণৰ হেতু। সদ্যহতে যুদ্ধৰ আয়োজন নোহে প্ৰয়োজন। সঁচা দাদা, বৰ্তমান যুদ্ধযাত্ৰাৰ নাই প্ৰয়োজন। ব'লা দাদা, যাওঁ আমি বিশ্ৰামৰ হেতু। ব'লা ভাই, বিকুদৰে পোৱা নাই বহুদিন উপযুক্ত বীৰ। প্ৰকৃততে যদি হয় মনিধ্বজ বীৰ, যজ্ঞ সমুক্ত কৰি পলুৱাম মোৰ ৰণৰ পিপাসু। ব'লা দাদা ব'লা।
বিতময় কোনেও নিচিনিলে মোক বৰ্তমান পাতালৰ সেনাপতি মই কুৰুক্ষেত্ৰ সমাপ্ত হ'ল যদিও মোৰ কিন্তু প্ৰতিশোধৰ দাবানত জ্বলিয়ে আছে সেয়েহে কিছুদিন গৰু অপেক্ষা সময়ৰ সুবিধা বুজি চেষ্টা কৰিম পাণ্ডৱৰ পৰা প্ৰতিশোধ লোৱা যাওঁ মই সেই দিনলৈ কৰোঁ অপেক্ষা মোৰ যে কি দুৰ্ভাগ্য ৰাজ্যধনত মত্ত হৈ চিৰদিন কাল কটাইছো কিন্তু আজিৰ পৰ্যন্ত মোৰ জন্মদাতা পিতৃ কোন তেওঁক মই দেখিবলৈ নাপালো এদিন এক মুহূৰ্তৰ কাৰণেও মই মোৰ পৰম আৰাধ্য পিতৃৰ চৰণ দৰ্শন কৰিবলৈ নাপালো শাস্ত্ৰত কৈছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি প্ৰতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা তেনেস্থলত মই যদি মোৰ পিতৃৰ চৰণ দৰ্শন কৰিবলৈ নেপাওঁ তেন্তে মোৰ এই জীৱনৰ সাৰ্থকতা ক'ত ধিক মোৰ এই ৰাজ্যধন ধিক মোৰ এই হতভগা পপীয়া জীৱন যে পিতাৰ আদেশত পৰশুৰামেও আপোন মাতৃৰ শিৰচ্ছেদ কৰিছিল যে পিতৃৰ আদেশত শ্ৰীৰামচন্দ্ৰয়ো বনবাস খাটিছিল তেনে পিতৃৰ মোৰ ভাগ্যত দৰ্শন নহল হে ভগৱান মই জন্মান্তৰে এনে কি কৰ্ম কৰিলো যাৰ বাবে মই পিতৃৰ পদ দৰ্শনৰ পৰা বঞ্চিত হ'ব লগা হ'ল মহাৰাজ প্ৰণাম গ্ৰহণ কৰক কোন সেনাপতি মহাৰাজ কোৱা সংবাদ কি মহাৰাজ আমাৰ ৰাজ উদ্যানত এটি সুলক্ষণ সম্পন্ন সুন্দৰ অস্ত্ৰ ৰখীয়াবিহীনভাৱে প্ৰৱেশ কৰিছে সেনাপতি মহাৰাজৰ আদেশ পালে সেই অস্ত্ৰ বন্ধন কৰিব পাৰি ৰখীয়াবিহীন হয় মহাৰাজ ৰখীয়াবিহীন হয় কাৰ অস্ত্ৰ প্ৰৱেশিলে মণিপুৰৰ ৰাজ উদ্যানত
সেনাপতি মহারাজ সঁচাই যদি অস্ত্ৰশী অতিকে সুন্দৰ তেন্তে ব'লা বন্দী কৰি ৰখো অস্ত্ৰ আমাৰ অস্ত্ৰশালাত। অশ্বমেধ জৈগ পাতি রাজা যুধিষ্ঠির নৈনিধিরে জৈগ বস দেখ দেখান্তর জয় গস দেখ মণিপুর মাঝে তান অভিষেক দিনা রাম হরি খব গরে পুনা রাম হরি সর্বজনে পুনা। সঁচাই অস্ত্ৰইটো অতিকে সুন্দৰ। ৰখীয়াবিহীন হৈ কাৰ অস্ত্ৰ প্ৰৱেশিলে মণিপুৰৰ ৰাজ উদ্যান। কপালত লিখা আছে পত্ৰ কাৰোবাৰ। সেনাপতি মহারাজ লৈ আহা অস্ত্ৰ পত্ৰৰ সৈতে। অশ্বমেধ মহাযজ্ঞ কৰি ৰাজা যুধিষ্ঠিৰে মেলি দিছে যজ্ঞৰ অস্ত্ৰ ভাৰতৰ সকলো প্ৰান্তত। যজ্ঞৰ অস্ত্ৰ ৰখীয়া হৈ আহিছে ভীমাৰ্জুন নিজে। যিজনে অস্ত্ৰ কৰিব বন্ধন ভীমাৰ্জুনে যুদ্ধ কৰি দিব সমচিত প্ৰতিফল। বাহ আচৰিত পাণ্ডৱৰ কুৰুক্ষেত্ৰ সমৰত কুৰুকুল পৰাজয় কৰি ভাবিছে নেকি পাণ্ডৱে বিশ্বজয়ী হলো বুলি? কিন্তু সেনাপতি মহারাজ মনিত্থ যে কদাপিতো জনাই প্ৰণিপাত পাণ্ডৱৰ চৰণত। যজ্ঞৰ অস্ত্ৰ কদাপিতো নকৰে অৰ্পণ। বন্দী কৰা অস্ত্ৰ আমাৰ অস্ত্ৰালয়ত সাধ্য যদি আছে যদি পাণ্ডৱৰ মুক্ত কৰি লৈ যাওক অস্ত্ৰ বাহুৰ বলেৰে। মহারাজৰ কথাকে ময়ো কৰো সমৰ্থন। শক্তি যদি আছে পাণ্ডৱৰ মুক্ত কৰি নিয়ক যজ্ঞৰ অস্ত্ৰ নিজ বাহুবলেৰে। বিনা যুদ্ধে মণিপুৰে যজ্ঞৰ অস্ত্ৰ কদাপিতো নকৰে অৰ্পণ। মহারাজ আপুনি নিশ্চিন্তে থাকক। থাকোতে জীৱিত এই অনুধ্বজ
সাধ্য নাই পাণ্ডৱৰ যে পৰাস্ত কৰিব পাৰে মণিপুৰ নৃপতি। মহাৰাজ, মহাৰাজ, দুই যুৱক আহে এইফালে। বীৰবৰ, এৰি দিয়া যজ্ঞ তুৰংগ, যজ্ঞ অস্ত্ৰ বন্ধন কৰি কিয় তুমি কৰিব খুজিছা ৰণ আয়োজন? আৰ্য লিখা আছে বিজয় দৰ্পণত, সাধ্য যদি আছে কাৰোবাৰ বন্ধন কৰিব পাৰে যজ্ঞ ৰস্য, সেইহেতু মই যজ্ঞ ৰস্য কৰিছোঁ বন্ধন। যোৱা বীৰবৰ, কোৱাগৈ পাৰ্থক তোমাৰ বপ্ৰু বাহনে যজ্ঞ ৰস্য কৰিছে বন্ধন। সাধ্য যদি আছে পাণ্ডৱৰ মুক্ত কৰি লৈ যাওক যজ্ঞ ৰস্য। পাণ্ডৱৰ ভক্তি কিয় নহ'ব ৰাজন, কিন্তু জানিব খুজিছোঁ মণিপুৰ নিপতীয়ে জগাই তুলিব খোজে পাণ্ডৱকে খৰি। শুনা ৰাজন, দিওঁ মই হিত উপদেশ, চিন্তা কৰা যদি নিজৰ মংগল, সাধা যদি ৰাজ্যৰ মংগল, তেন্তে যজ্ঞ ৰস্য প্ৰৱেশ অৰ্পণ কৰা পাৰ্থবীৰে। বীৰবৰ, নেলাগে দিব তুমি মোক সেইটো উপদেশ। জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰ মই ক্ষত্ৰিয়ৰ নৃপতি, এইহে মনিত্থ যে যজ্ঞ ৰস্য কৰিছে বন্ধন। যোৱা যোৱা, যুদ্ধৰ কাৰণে সকলো প্ৰস্তুত হোৱাকৈ। সেনাপতি, মহাৰাজ! লৈ বোলা যজ্ঞ ৰস্য আমাৰ অস্ত্ৰশালালৈ। ধন্য ধন্য ৰাজন, ধন্য তোমাৰ বীৰত্ব, পাণ্ডৱক তুমি শত্ৰুৰূপে কৰিছা আহ্বান। কিন্তু দাদা, এই কোমলে বীৰ নৃপতিক দেখি স্নেহাত মন মোৰ হৈছে বিচলিত। সঁচা দাদা, দেখিয়েই বব্ৰুবাহনৰ নেতৃত্ব হ'লোঁ মই অতিকা কাতৰ। মনত মোৰ জাগিছে সন্দেহ, বব্ৰুবাহন যেন কোনো এক বীৰ সন্তান। ব'লা ভাই, যাওঁ আমি দাদাৰ সমীপে। এটা ঠিক আছে। দাদা, দাদা, ভয়হত পালা জানো কিবা অশ্বৰ সংবাদ? দাদা, বৰ্তমান যজ্ঞস্ব প্ৰৱেশিছে মণিপুৰৰ ৰাজ উদ্যানত। মণিপুৰ নিপতীয়ে যজ্ঞস্ব কৰিছে বন্ধন, বিনা যুদ্ধে নিপতীয়ে যজ্ঞস্ব নকৰে অৰ্পণ। দাদা, সুন্দৰ সংবাদ ইটো ভাই। মণিধ্বজে নিজেই আজি পাণ্ডৱক শত্ৰুৰূপে কৰিছে সন্মান। কুৰুক্ষেত্ৰ সমৰৰ পাছৰ পৰা পোৱা নাই পাণ্ডৱে উপযুক্ত বীৰ। শুকাই আছে কণ্ঠ মোৰ আজি বহুদিন, পিয়াহত কাতৰ প্ৰাণ, এইবাৰ পূৰ্ণ হ'ব মোৰ মনৰ কামনা। খুৰাদেৱ অতি তুচ্ছকে মণিপুৰ নৃপতি পালে অনুমতি দিব, পলয় ঘটাব পাৰিম মণিপুৰ ৰাজ্যত। যজ্ঞ ৰক্ষ কিম্বা আহে যদি স্বয়ং বজ্ৰধাৰী দেৱেন্দ্ৰ, কাকো নকৰিম ক্ষমা। আজ্ঞা মাথো দিয়ক বিশেষ হাতে লৈ ধনুবাদ, প্ৰৱেশ কৰিম মণিপুৰ ৰাজ্যত। ধাৰি আনি যজ্ঞৰ তুৰংগ সম্পূৰ্ণ কৰিম অষ্টমেধ মহাযজ্ঞ ৰাজা যুধিষ্ঠিৰৰ। বীৰগণ, মণিপুৰে যজ্ঞ শবন্দী কৰি আহ্বা আনিছে নিজৰ মৰণ, কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰে কদাপিতো ৰক্তপাত নকৰে কামনা। সেইহেতু মণিধ্বজক সুধুৰ পুনৰবাৰ যজ্ঞ সমৰ্পণ কৰে নে নকৰে? অসম্ভৱ, অসম্ভৱ, এই কথা কেতিয়াও নহয় সম্ভৱ। মণিধ্বজে নিজেই আজি পাণ্ডৱক শত্ৰুৰূপে কৰিছে সন্মান, কিন্তু কিয় আজি পাণ্ডৱে কাপুৰুষ হৈ যজ্ঞ অস্ত্ৰ দিব মণিপুৰ নৃপতিৰ চৰণ তলত? নহবা উৎমাত তুমি অবাবতে ৰক্তপাত নকৰা কামনা। শান্তিৰ পূজাৰী আমি কিয় কৰোঁ অবাবতে অশান্তি সৰ্জন? সেইহেতু
আমাৰ কোনো এজন গৈ লৈ আহোঁ মতামত বুব্ৰুবাহনৰ বিনা যুদ্ধে পাণ্ডৱৰ যজ্ঞ তুৰংগ সমৰ্পণ কৰে নে নকৰে? ময়ো তাকেই কৰোঁ সমৰ্থন। বিনা যুদ্ধে যদি মুক্তি দিয়ে যজ্ঞৰ তুৰংগ, আনন্দৰ বাতৰি হ'ব এইটো পাণ্ডৱৰ কাৰণে। পুত্ৰ মোৰ বৃষকেতু, দেৱ যোৱা কোৱাগৈ তুমি বব্ৰুবাহনক, আছে যদি প্ৰাণলৈ মমতা, মুক্তি দিয়ক যজ্ঞ ৰস্য বিনা প্ৰতিবাদে। আজ্ঞা খুৰাদেৱ, প্ৰাণ প্ৰাণে আপোনাৰ আজ্ঞা মই কৰিম পালন। ভাই অৰ্জুন, দাদা বিকুদৰে নোৱাৰিলে বুজিব একোকে। কিয় আজি বৃষকেতুক পঠাই মণিপুৰে ভীমক তুমি কৰিলা তুচ্ছ জ্ঞান? চিন্তা নকৰিবা দাদা, অচিৰেই পূৰ্ণ হ'ব মনৰ কামনা। ব'লা দাদা, শিবিৰত গৈ কৰোগৈ আলোচনা। ব'লা। মন্ত্ৰী আৰু সেনাপতি, মহাৰাজ পাণ্ডৱৰ যজ্ঞ ৰস্য বন্দী হ'ল আজি মণিপুৰৰ ৰাজ উদ্যানত। মহাৰাজ ভাৰতৰ সকলো ৰজাই পাণ্ডৱৰ ভয়ত হৈ কম্পমান। বিনা যুদ্ধে বিনা প্ৰতিবাদে পাণ্ডৱৰ চৰণত জনাই প্ৰণিপাত। যজ্ঞ ৰস্য কৰিলে সমৰ্পণ। মহাৰাজ কিন্তু বীৰগণ, মহাৰাজ মনিদ্ধ যে কদাপিতো পাণ্ডৱৰ চৰণত জনাই প্ৰণিপাত। যজ্ঞ ৰস্য কদাপিতো নকৰে অৰ্পণ। মহাৰাজ সেয়েহেতু সকলোটি যুদ্ধৰ বাবে হোৱা প্ৰস্তুত। মহাৰাজ, থাকোঁতে জীৱিত এই সেনাপতি কদাপিতো নকৰোঁ হৈ পাণ্ডৱৰ সমেত দাসত্ব। ভাৰতৰ শত শত ভীৰ নিপতিয়ে ল'ব পাণ্ডৱৰ সমেত দাসত্ব মানি। সেই বুলি মণিপুৰবাসীয়ে কদাপিতো নকৰে পাণ্ডৱৰ সমেত দাসত্ব। ক্ষান্ত হোৱা সেনাপতি, নাজানি পাণ্ডৱৰ অখণ্ড শক্তি মিছাতেই তুমি কিয় কৰিছা গৰ্জন? মহাৰাজ মহাৰাজ মন্ত্ৰীবৰ, মহাৰাজ শুনকেই বৃদ্ধৰ বচন। যদুপদে কৃষ্ণ হয় যিজনাৰ সহায়, সেইজনাৰ দুখ আচৰিলে অমংগল হ'ব নিজৰ ৰাজন, আৰু অমংগল হ'ব সমগ্ৰ মণিপুৰবাসী। সেইবাবে মহাৰাজ চিন্তা কৰা যদি নিজৰ মংগল, সাধা যদি ৰাজ্যৰ মংগল, যজ্ঞ অৰ্পণ কৰা পাণ্ডৱৰ পদকমলত। মন্ত্ৰীবৰ, মহাৰাজ কি ক'লা মন্ত্ৰীবৰ? মহাৰাজ মণিপুৰৰ ৰাজমন্ত্ৰী হৈ কোন মুখেৰে কোৱা তুমি এনে ঘৃণিত বচন? পাণ্ডৱৰ যজ্ঞ ৰস্য পাণ্ডৱৰ পদত অৰ্পণ কৰি সন্ধি ভিক্ষা মই নকৰোঁ কদাপি। শ্ৰী মন্ত্ৰীবৰ, তোমাৰ মুখত শুনি এনে ঘৃণিত বচন লঘু হ'ল সন্মান আজি বব্ৰুবাহনৰ। মহাৰাজ বুজা নাই পাণ্ডৱৰ পৰাক্ৰম তুমি, সেই হেতু কৰা এনে অহংকাৰ। প্ৰত্যক্ষে দেখিবা যিদিনা পাণ্ডৱৰ ৰণ কৌশল, সেইদিনা মহাৰাজ। স্তব্ধ হোৱা মন্ত্ৰীবৰ, নেলাগে শুনাব মোক পাণ্ডৱৰ বিজয় গৌৰৱ। মহাৰাজ হ'ব পাৰে পাৰ্থ শ্ৰেষ্ঠ ধনুদ্ধৰ, হ'ব পাৰে যদুপতি পাণ্ডৱৰ সহায়। এইবুলি মৃত্যুৰ ভয়ত কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত জনাই প্ৰণিপাত। সন্ধি ভিক্ষা মই নকৰোঁ কদাপি। মহাৰাজ যোৱা মন্ত্ৰীবৰ, মহাৰাজ যোৱা মন্ত্ৰীবৰ, মহাৰাজ যোৱা মন্ত্ৰীবৰ। মহাৰাজ কোন তুমি সুন্দৰ যুৱক? কেইবাহিতো প্ৰৱেশিলা মণিপুৰৰ ৰাজসভাৰ মাজত?
মহারাজ কৰ্ণৰ নন্দন নাম মোৰ বিষকেতু বৃষকেতু পাণ্ডৱৰ দুধ হৈ আহিছো মই মণিপুৰৰ ৰাজসভালৈ পাণ্ডৱৰ দুধ হৈ শুনা ৰাজন যদিও ভুল কৰি তুমি পাণ্ডৱৰ যজ্ঞ অশ্ব কৰিছা বন্ধন তথাপিও পাৰ্থ ধনুদ্ধয়ে ক্ষমিছে তোমাৰ শত অপৰাধ এই হেতু ৰাজন যজ্ঞ অশ্ব সমৰ্পণ কৰা পাণ্ডৱৰ চৰণ তলত যদিহে যজ্ঞ ৰস্য নকৰোঁ অৰ্পণ তেতিয়া তথা পুনৰবাৰ ভাবিছো ৰাজন যুদ্ধৰ আহ্বান কৰি পাণ্ডৱৰ লগত অমংগল নাৰী বাচাবাই নৃপতিৰ অমংগলৰ কথা তুমি চিন্তা কৰিব নালাগে হেৰৌ কৰ্ণৰ নন্দন থাকোঁতে জীৱিত এই চিৰ অনুদ্ধত কাৰ সাধ্য আছে যে মণিপুৰ নৃপতিৰ বিঘিনি ঘটাব পাৰে সেনাপতি নকৰিবা তুমি এনে অহংকাৰ মহাৰাজৰ ওচৰত এনে উচ্চ বাক্য উচ্চাৰণ কৰি কিয় তুমি বিৰুতাৰ দিছা পৰিচয় মণিপুৰৰ সেনাপতিক তই ভীৰু বুলি কৰ অপমান মহাৰাজ কৰক আদেশ অতি শীঘ্ৰে শিৰচ্ছেদ কৰোঁ এই বালকক ক্ষান্ত হোৱা সেনাপতি ক্ষান্ত হোৱা হেৰা কৰ্ণৰ নন্দন যোৱা কোৱাগৈ পাৰ্থক তোমাৰ সকলোটি যুদ্ধৰ বাবে প্ৰস্তুত হোৱাগৈ এষ্টেণ্ডেড এই হক সুন্দৰ সিদ্ধান্ত সেনাপতি সাজু হৈ থাকিবা তুমিও সময়ত উপযুক্ত শাস্তি ল'বলৈ আস্তে আস্তে কৰি আলিংগন খবৰ ক্ষেত্ৰত হ'ব আমাৰ মধুৰ মিলন খবৰ ক্ষেত্ৰত হ'ব আমাৰ মধুৰ মিলন সেনাপতি মহাৰাজ সজোৱা তুৰন্তে মোৰ সেনাবাহিনীক অতি শীঘ্ৰে যুদ্ধ যাত্ৰা কৰিব লাগিব এইবাৰ দেখুৱাম বিশ্বক মণিপুৰ সেনানীৰ শক্তি কিমান বলাইব যুদ্ধৰ বাবে সকলোটি হওঁগৈ প্ৰস্তুত ওয়ারে সভা দব বেহরে দুই কররা জয়ারে সহদ ভরে বহুমতি গবে ঘরে ওয়ারে হেন হাজারি নরালুকে এরিয়া ওয়ারে রাম হরি রাম হরি মুরারি রাম সেনাপতি বীরভদ্র নম্মুর দৈত্যরাজ অনুকূলরে ভাতৃ হদরে বাহুর পালরে মই অমরাবতী
দেবেন্দ্রকু কৰি পৰাজয় ৰাখিছিলো দানৱৰ বিজয় গৌৰৱ বীৰভদ্ৰ নাম যদি শুনে কোনোবাই দেৱতা দেৱতা যক্ষ 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 কিংবা মানৱ সকলোটি ভয়তে হয় কম্পমান তেনেহেন শ্ৰেষ্ঠ ভাতৃ থাকোঁতে জীৱিত ভাতৃ মোৰ অনুকূলে প্ৰাণ দিলে অৰ্জুনৰ হাতত এই কথা মোৰ পৰিলে মনত আজিও তপ্ত শুনিত মোৰ প্ৰবল বেগেৰে হয় প্ৰবাহিত এতিয়া মিলিবই সুবৰ্ণ সুযোগ এই চিন্তাই মোৰ দোষিছে অন্তৰ নকৰিব চিন্তা তাৰ বাবে আহিব মহেন্দ্ৰক্ষণ অতি সোনকালে যুধিষ্ঠিৰে অশ্বমেধ মহাযজ্ঞ কৰি আয়োজন মেলি দিছে যজ্ঞ উচ্চ ভাৰতৰ সকলো ৰাজ্য এইবাৰ যজ্ঞ উৎসৱ প্ৰৱেশিছে মণিপুৰ ৰাজ্য সেইবাবে মণিপুৰী দ্বীপতীয়ে বন্দী কৰি যজ্ঞৰ উৎসৱ পালিছে মহাৰণ পাণ্ডৱৰ সৈতে এই সুযোগতে ভাতৃ বৈৰীৰ প্ৰতিশোধৰ বাবে যাত্ৰা কৰোঁ আমি মণিপুৰৰ মাজে কথা সেনাপতি মেৰিছে সুবৰ্ণ সুযোগে প্ৰতিশোধ ল'বৰ বাবে যোৱা সেনাপতি সৈন্য সামন্তকে কৰাগৈ প্ৰস্তুত কাইলৈ প্ৰভাততে আমি মণিপুৰ ৰাজ্যলৈ কৰিম গমন ভাল দৈত্যপতি শিকলি পিন্ধি বহুদিন কৰিলো সহ্য নাই 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 আৰু সহ্য কৰিব নোৱাৰি এইবাৰ দাসত্বৰ বান্ধোন ছিঙি নিৰ্জিত সিংহই গৰজি উঠিব তোৰ বক্ষ বিদাৰি উত্তপ্ত শৰীৰ প্ৰাণ কৰিম সিদিনা এইদিনা বুঝবি এই বীৰভদ্ৰৰ শক্তি কিমান আরে প্রবেশিলা সভার মাঝে সীতা গরে ধরে রে ধীরে সরি যায়
খোদা বাইদেউ যোৱা ৰাতি দেখিলো এক অদ্ভুত সপোন অদ্ভুত সপোন অ বাইদেউ যোৱা ৰাতি দেখিলো এক অদ্ভুত সপোন ভনী সেইবাবে আজি মোৰ মন অতিকে চঞ্চল ভনী চিত্ৰা বাইদেউ জ্ঞানীজনে সপোন দেখি চিন্তাত নহয় কাটৰ কিনো বাৰু দেখিলা সপোন কোৱাচোন সবিশেষ ভাঙি পাতি খুদা বাইদেউ সপোনৰ সকলো বাতৰি কওঁ মই সবিশেষ ভাঙি কোৱা ভনী 16 বছৰ পূৰ্বে যিদৰে মোৰ স্বামী পাৰ্থই মৰমেৰে মাতিছিল চিত্ৰাংগদা বুলি ভনী সেইদৰে আজিও সপোনত পাৰ্থই চিত্ৰাংগদা বুলি দিলে স্নেহলিংগ চিত্ৰা হাৰ পালো ঠিক তেনে সময়তে সোণৰ সপোন মোৰ কণ্ঠে কণ্ঠে চিত্ৰা ইমান নিষ্ঠুৰ সেই তৃতীয় পাণ্ডৱ পৰিলে মনত সেয়া মোৰ কৰে অতিকে ব্যাকুল ভনী চিত্ৰা বাইদেউ অলপীৰো তেনেদশা পৰিলে পাৰ্থই কতনো মধুৰ পানী শুনা নেদেখি কিন্তু পুনৰ ঘূৰি নাহিল মোৰ কাষলৈ বাইদেউ ইমান নিষ্ঠুৰ কিয় ইমান নিষ্ঠুৰ পুৰুষ জাতি বাইদেউ হাই 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 লোৱা মাহী দুয়ে পুত্ৰৰ সহস্ৰ প্ৰণাম দীৰ্ঘজীৱী হোৱা পুত্ৰ মোৰ নয়নৰ মণি হাই বাছা আজি অতিকে গৌৰৱৰ দিন বাছা তোমাৰ পুত্ৰই পাণ্ডৱৰ যজ্ঞ ৰস্য কৰিছে বন্ধন কি সোণালী বাছা পাণ্ডৱৰ যজ্ঞ ৰস্যই কৰিলে বন্ধন আই বাছা সঁচা জানো এই কথা সঁচা কথা আই বাছা পাণ্ডৱৰ যজ্ঞ ৰস্য মই কৰিলো বন্ধন বাছা কপালত লিখা আছিল বিজয় দৰ্পণত বাছা অশ্বমেধ মহাযজ্ঞ কৰিছে ৰাজা যুধিষ্ঠিৰে বাছা অশ্বৰ ৰখীয়া হৈ আহিছে ভীমাৰ্জুন নিজেই বাছা সাধ্য যদি আছে কাৰোবাৰ বন্ধন কৰিব পাৰে যজ্ঞ ৰস্য বাছা আহ মাতৃ বাছা শুনি সেই দাম্ভিক বচন ৰণৰ নামত তপ্ত ৰক্ত বৈ মোৰ শিৰাই এই হেতু মাতৃ বাছা পাৰ্থক দিলো মই উপযুক্ত সমাচাৰ বিনা যুদ্ধে মনিথ যে যজ্ঞ ৰস্য কদাপিতো নকৰে অৰ্পণ বাছা কি ক'লে বাছা আই, পাৰ্থৰ সমেতই কৰিবি সমৰ আই, পাৰ্থৰ সবে যুদ্ধ কৰিবলৈ নকৰে ভয় তব পুত্ৰই বাছা মাথো দিয়া আশীৰ্বাদ বাছা ৰণ জয় হৈ চিনাকি দিব পাৰো যে মই তব পুত্ৰ বুলি এই জগতত শান্ত অবধ সন্তান আই উন্মাদ নকবি তই ৰণৰ কাৰণে আই পিতৃ সমেৰণ কৰি তই কিয় বাছা কিয় মহাপাপত ডুবিব খুজিছ পিতা কোন
মোৰ পিতা আই কোন মোৰ পিতা কোন মোৰ পিতা আই কোন মোৰ পিতা বাছা কোন মোৰ পিতা আই কোন মোৰ পিতা তো খুবই অধৈর্য বাছা পার্থর নন্দন তয় পাৰ্থৰ নন্দন মই পার্থর নন্দন তয় পাৰ্থৰ নন্দন মই পার্থর নন্দন তয় পাণ্ডব বংশয় আচৰিত কথা শুনালা মাতৃ বাছা পাৰ্থৰ নন্দন মই পাণ্ডৱ বংশধৰ ও বাছা পাণ্ডব বংশয় নাই মাতৃ অসম্ভৱ 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 এই কথা মোৰ নহয় বিশ্বাস বিশ্বাস করে বাছা ইয়ে যে সত্য বাছা চির সত্য সত্য ও বাছা চিৰ সত্য বাছা কোৱা কোৱা মন্ত্ৰীবৰ কোৱা হেৰা জননী মোৰ বাছা হস্তিনাৰ পৰা আহি তৃতীয় পাণ্ডৱে কিদৰে লভিলে পুত্ৰই কিদৰে লভিলে পুত্ৰই মণিপুৰ ৰাজ্যত বাছা আচৰিত নহ'বা ৰাজন মন্ত্ৰীবৰ মই কওঁ শুনা তব জন্মৰ কাহিনী মন্ত্ৰীবৰ 16 বছৰ পূৰ্বে আহিছিল ধনঞ্জয় তীৰ্থ ভ্ৰমণত মণিপুৰ ৰাজ্যত তাৰ পাছত সুঠাম সুন্দৰ দেহ বিশাল বদন দেখি চিত্তভানু নিপতিয়ে সমৰ্পিছিল চিত্ৰাংগদাক অৰ্জুনৰ হাতত তাৰ পাছত এবছৰ এবছৰ ৰাজন এবছৰ কাল বাস কৰি গুচি গ'ল ধনঞ্জয় হস্তিনাপুৰলৈ আৰু আৰু তেওঁৰে ঔৰসত চিত্ৰাংগদা গজৰ গৰ্ভত জন্ম হ'ল আপোনাৰ সেইবাবে মহাৰাজ বাৰে বাৰে যজ্ঞৰ অস্ত্ৰ অৰ্পণৰ বাবে মই জনাইছিলোঁ আহ্বান কিন্তু অনুৰোধ নামানি এই বৃদ্ধৰ আহ্বানিলে মহাৰণ পিতৃৰ সমে সপোন সপোন যেন লাগিছে মনত ভাবিছিলোঁ ইমান দিনে পিতৃ মোৰ কোন কিন্তু আজিহে জানিব পাৰিছো পিতৃ মোৰ সেই তৃতীয় পাণ্ডৱ নহয় বাছা সঁচাকৈ পেটে তোমাৰ বেৰ ধনঞ্জয় বাছা আই বাছা আই বাছা মোৰ তোৰ সমান ভাগ্যৱান তাই কোনো এই পৃথিৱীত যা বাছা যজ্ঞৰ অস্ত্ৰ সমৰ্পণ কৰি তোৰ পিতৃৰ পদত পাণ্ডৱৰ মহাযজ্ঞ কৰ সমাপন তেনে কথা নকবা জননী বাছা হ'ব পাৰে ধনঞ্জয় জন্মদাতা মোৰ বাছা হ'ব পাৰে বিকুধৰ জ্যেষ্ঠ পিতা মোৰ বাছা এই বুলি যজ্ঞৰ অস্ত্ৰ সমৰ্পণ কৰি পাৰ্থৰ পদত বাছা জগতত ভীৰু বুলি মই পৰিচয় নিদিওঁ কদাপি বাছা পিতৃ যদি হয় মোৰ তৃতীয় পাণ্ডৱ বাছা তেন্তে সমৰ ক্ষেত্ৰত পুত্ৰৰূপে পিতৃৰ চৰণ মই কৰিম বন্দনা বাছা ঠিক কলি বাছা পাৰ্থৰ সমেতই কৰিবি সময় আই পাৰ্থৰ সমে মই কৰিম সমৰ কোনে যদি এই কথা জগতে হাঁহিব হাহক জগতে কলংক আনিব তোৰ সূৰ্যৰ নামত হাহ মাতৃ অসহ্য নহবি বাছা শুনা যদি মাতৃৰ বচন আত্মসমৰ্পণ কৰা পিতৃৰ পদত কদাপিতো নহয়তো লজ্জাৰ বিষয়
মোৰ এই উচ্চশীৰ হিমতীৰ সত্ৰী হোৱা নাই অৱনত কাৰো চৰণত তেন্তে কিয় আজি সেই অচিনাকি পাৰ্থৰ পদত বিসৰ্জন দিম মই মোৰ বিজয় গৌৰৱ আই মোৰ দ্বাৰা এই কাৰ্য কদাপিতো নহয় সম্ভৱ কোনদিন মই তোমাৰ অবাধ্য হোৱা নাই কিন্তু লাগিছে সংশয় যজ্ঞ ৰস্য সমৰ্পণ কৰি পাৰ্থৰ পদত চিনাকি দিম যেতিয়া পুত্ৰ বুলি মই তেতিয়া যদি মোক কাপুৰুষ বুলি কৰে অপমান আৰু মাতৃ খানে যদি কলংক তোমাৰ নামত কিদৰে সহ্য কৰিম মই সেই অপমান দেখিলে বুজি পাবি তই কেনে দয়াবন্তৰ পিতৃ ধনঞ্জয় পুত্ৰ বুলি চিনাকি দিলে পাৰ্থৰ কাষত আবিগত অধীৰ হৈ ভাবতে ধৰিব অশ্ৰুজলে ত্যাগতৰ সমগ্ৰ শৰীৰ মহাৰাজ এই বৃদ্ধ থাকোঁতে লগত পিতা পুত্ৰ অৱশ্যই হ'ব মিলন আই তেন্তে যাও তোমাৰ কথাকে মানি মান সন্মানকো মই নাভাবো অলপো কিন্তু কপিছে হৃদয় মোৰ অমংগল দেখিছো মই চকুৰ আগত জানাই কিবা ক্ষতে অংশতলা দিয়েই বপ্ৰবাহনাত গোলামন্তি মন বাইদেউ আজি আনন্দ লাগিছে মনত পিতা পুত্ৰ যিদিনা একেলগে আহিব ওলতে তেতিয়া কিমান যে আনন্দ লাগিব মোৰে তাপিত প্ৰাণত ব'লা বাইদেউ মন্দিৰত স্বামী পূজা কৰোঁগৈ আয়োজন ব'লা ফণী